দাদা বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এক বিশেষ সুখবৰ প্ৰকাশ পাইছে। হয় দাদা বাইদেউসকল, আপোনালোকে ঠিকই শুনিছে, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যি দাদা বাইদেউসকল পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেওঁলোকে OPS-ৰ সময় পৰ্যায়ত তেওঁলোকৰ সুবিধা লাভ কৰিব। আনহাতে তেখেতসকলে সম্পূৰ্ণ দৰমহা লাভ কৰিব আৰু DA আৰু DR লাভ কৰিব আৰু তেখেতসকলে 50% ফেমিলি পেঞ্চনৰ লাভ কৰিবলৈ সক্ষম হ'ব। তো এয়া চাওক জাননীখনত কি আছে। এই জাননীখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ দ্য পাৰ্চনেল PG এণ্ড পেঞ্চন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু ইয়াত ডেটটো চাব 18 জুন 2025। এই জাননীখনত ভিত্তিত কোৱা হৈছে যে কৰ্মচাৰীসকলে UPS-ৰ অধীনত OPS-ৰ সুবিধা তেওঁলোকে লাভ কৰিব আৰু এই সুবিধাসমূহ তেওঁলোকে ৰিক্ৰুটমেণ্ট, গ্ৰেজুৱেটি, ডেট গ্ৰেজুৱেটি আৰু ই নতুনকৈ সংগমন কৰা হৈছে আৰু যাৰ ফলত যদিহে কৰ্মচাৰীসকলৰ মৃত্যু হয় তেনেহ'লে তেওঁৰ ঘৰৰ মানুহে সম্পূৰ্ণ আপোনাৰ দৰমহা পাই থাকিব। আনহাতে তাৰে পিছত ফেমিলি পেঞ্চন আৰু গ্ৰেজুৱেটি লাভ কৰিব আৰু ইয়াৰ পিছত UPS-ৰ অধীনত, আগতে UPS-ৰ অধীনত নাছিল আৰু ই নতুনকৈ সংযোজন কৰা হৈছে আৰু এতিয়াৰ পৰাই কৰ্মচাৰীসকলে তেওঁৰ ঘৰৰ মানুহে মৃত্যু হ'লে তেওঁৰ ঘৰৰ মানুহে সম্পূৰ্ণ টকা দৰমহা লাভ কৰিব আৰু লগতে ফেমিলি পেঞ্চন আৰু গ্ৰেজুৱেটিসমূহো তেওঁলোকে লাভ কৰিব। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।